মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ এই বৰ্ষৰ নতুন পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ। আজি আমি পৰিৱেশৰ প্ৰথমটো পাঠ আমাৰ পৰিয়াল আৰম্ভ কৰিম। তোমালোকে পাঠটো এবাৰ ভালকৈ পঢ়ি ল'বা। এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰিয়াকলাপ। ক্ৰিয়াকলাপ 1 আছে, তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কামত ইজনে সিজনক সহায় কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে এইটো নিজাকৈ লিখিবা। তোমালোকে ইজনে সিজনক কি কামত সহায় কৰা সেইখিনি লিখিলে। এতিয়া ক্ৰিয়াকলাপ 2 আছে, তলৰ ছবিবোৰ চাই নয়নাৰ সৈতে থকা পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কবোৰ লিখা। এতিয়া আমি পাইছিলোঁ নয়নাৰ যৌথ পৰিয়াল। নয়নাৰ ঘৰত ককাক আইতাক, খুৰাক খুৰীয়েক, মাক দেউতাক, পেহীয়েক, খুৰীয়েকৰ ছোৱালী আৰু নয়নাৰ ককায়েক চন্দনো একেলগে থাকে। গতিকে আমি সম্পৰ্কবোৰ লিখোঁ আহা। নয়নাৰ সৈতে থাকে দেউতাক, মাক, ককায়েক, আইতাক, ককাক, পেহীয়েক, খুৰাক, খুৰীয়েক আৰু খুৰাকৰ ছোৱালী ভনীয়েক। খুৰাকৰ ছোৱালী তুলিকা নয়নাতকৈ যদি সৰু হয় তেতিয়া ভনীয়েক আৰু ডাঙৰ হ'লে বায়েক হ'ব। নয়নাৰ সৈতে পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কবোৰ এনেকুৱা হ'ব। এতিয়া আহোঁ ক্ৰিয়াকলাপ 4, পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লৈ লিখা। শিক্ষকে সহায় কৰিব। দেউতাৰ মাক আইতা, মাৰ মাক আইতা, মাৰ দেউতাক ককা, দেউতাৰ ভনীয়েক পেহী, মাৰ ভনীয়েক মাহী, দেউতাৰ ভায়েক খুৰা, মাৰ ভায়েক মামা। ইয়াৰ পিছত আমি আৰম্ভ কৰোঁ অনুশীলনী। 1 নম্বৰ, চমু উত্তৰ দিয়া। ক, পৰিয়াল কাক বোলে? উত্তৰ, মা দেউতা, বাই ভনী, ককাই ভাই সকলো একেলগে মিলাপ্ৰীতিৰে থকা একোখন ঘৰেই হৈছে পৰিয়াল। পৰিয়াল সমাজৰ এটি প্ৰাথমিক গোট। খ আছে, একক পৰিয়ালত কোন কোন সদস্য থাকে? উত্তৰ, একক পৰিয়ালত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী বা সন্তান থাকে। গ, যৌথ পৰিয়ালত কোন কোন সদস্য থাকে? উত্তৰ, যৌথ পৰিয়ালত ককাক আইতাক, বৰদেউতাক বৰমাক, খুৰাক খুৰীয়েক, মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। কিছুমান পৰিয়ালত আজো ককা, আজো আইতা আৰু আন সদস্যও থাকে। 2 নম্বৰত আছে, তলত দিয়া শব্দবোৰে খালী ঠাই পূৰ কৰা। প্ৰাথমিক সহায় মিলাপ্ৰীতি। ক, পৰিয়াল সমাজৰ এটা প্ৰাথমিক গোট। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব লাগে। গ, পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে। 3 নম্বৰ প্ৰশ্ন আছে, পৰিয়ালৰ লোকসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা। উত্তৰ, পৰিয়ালৰ ল'ৰা ছোৱালীক মাক দেউতাক তথা ডাঙৰসকলে আদৰ যতন লয়। পঢ়া শুনাৰ তদাৰক কৰে। মাক খুৰীয়েক পেহীয়েক আদি মহিলাসকলে সাধাৰণতে পৰিয়ালৰ বাবে খাদ্য ৰান্ধে। পৰিয়ালৰ মুৰব্বীজনে পৰিয়াল পৰিচালনা কৰে। বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক থাকিলে তেনে লোকলৈ পৰিয়ালৰ আটায়ে বিশেষভাৱে সহায় সহযোগ কৰে। এনেদৰেই পৰিয়ালৰ লোকসকলে ইজনে সিজনৰ আদৰ যতন আৰু ইজনে সিজনক সহায় কৰে। 4 নম্বৰত আছে, সম্পৰ্কটো এটা শব্দত লিখা। ক, মাকৰ ভায়েক।
মাকৰ ভায়েকক আমি কি বুলি কওঁ? মামা। খ, দেউতাকৰ ককায়েক। দেউতাৰ ককায়েকক আমি কওঁ বৰ দেউতা। আৰু খুৰাৰ ল'ৰা। খুৰাৰ ল'ৰা হ'ব হয় ককাই নহ'লে ভাই। খুৰাৰ ল'ৰা যদি তোমাতকৈ সৰু হয় তেতিয়া হ'ব ভাই, আৰু যদি তোমাতকৈ ডাঙৰ হয় তেতিয়া হ'ব ককাই। ঘ আছে মাহীৰ ছোৱালী। ঠিক সেইদৰে মাহীৰ ছোৱালী যদি তোমাতকৈ বয়সত ডাঙৰ হয় তেতিয়া বাই, আৰু তোমাতকৈ যদি বয়সত সৰু হয় তেতিয়া ভনী। 5 নম্বৰত আছে ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা। তোমালোকে ঘৰত ব্যৱহাৰ কৰা যিকোনো এবিধ বাচন, কাঁহী, বাতি, চৰিয়া, কেৰাহী আদি যিয়েই নহওক আঁকিব পাৰিব। আজি ভিডিঅ'টোত ইমানেই। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে পৰৱৰ্তী এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।